হয়, এই ঠাইখনৰ নাম হৈছে অফলা গাঁও আৰু অফলা ওচৰতে আছে লিগিৰিবাৰী। কিন্তু ইয়াতে মানে আজি প্ৰায় 30 বছৰৰ ওপৰত খহনীয়া অব্যাহত হৈ আছে। আৰু এই খহনীয়া বৰ্তমান গৈ গৈ এতিয়া প্ৰায় 150 মিটাৰ 200 মিটাৰমান বাকী আছে মথাউৰিৰ ওচৰত। আৰু বিগত সময়ত চৰকাৰে ইয়াৰ প্ৰতিৰোধৰ ব্যৱস্থা কৰাৰ কথা কৈ থাকে বা কৈছে, বা তেওঁলোকে আহিছেও পৰ্যবেক্ষণ কৰিছে, কিন্তু আজিলৈকে এই খহনীয়াটো এটা বুমেৰং অৱস্থাত আছে বুলি আমি ক'ব পাৰোঁ। এতিয়া কি ক্ষতি হৈছে? আৰু যাৰ ফলত ইয়াত আমাৰ আগতে যিসকল আমাৰ ইয়াত বাসিন্দা আছিল তেওঁলোকে খেতি বাতি কৰি ইয়াতে যথেষ্ট মানে জীৱন জীৱিকাৰ মানে এটা কৰি আছিলে, উপভোগ কৰি আছিলে। কিন্তু এতিয়া সেই সকল লোক মথাউৰি কাষত আশ্ৰয় লৈ সগৰী জীৱন যাপনৰ নিচিনাকৈ আছে। আৰু লগতে তেওঁলোক এতিয়া হাজিৰা কৰি, দিন হাজিৰা কৰি মানে জীৱন নিৰ্বাহ বা পৰিয়াল পোহপাল দিবলগীয়া হৈছে। খহনীয়াটোতো এইবাৰ আকৌ পানী আহিলে আকৌ এতিয়া সেয়া দেখিছোঁ চপৰা চপৰে খহি আছে। আপোনালোকৰ ভিডিঅ' মানে এইটো মানে প্ৰতিফলিত হ'বই। কিন্তু ইয়াৰ মানে এতিয়াতো পানী শুকাই আছে, আৰু যেতিয়া পানী আকৌ বাঢ়িব তাৰপিছত আৰু মানে খহনীয়া বৃদ্ধি হ'ব। জলসম্পদ বিভাগ এতিয়া জলসম্পদ বিভাগে সেই ক্ষেত্ৰত মানে তেওঁলোকে এইটো এটা নীৰৱ ভূমিকা পালন কৰি আছে। যি সময়ত তেওঁলোকে খহনীয়া ৰোধ কৰিব লাগে সেই সময়ত নকৰে। বাৰিষা সময়ত তেওঁলোকে আহিব, দলডোপ হেণ্ডলডোপ কৰিব, তাৰপিছত তেওঁলোকে কিছু ঠিকাদাৰৰ মুনাফাৰ বাবে কাম কৰি থাকে।